নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকক জনাম গুণোৎসৱ 2025 সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টিৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যে গুণোৎসৱ 2025ৰ সময়সূচী সলনি কৰা হৈছে। হয়, আপোনালোকে ঠিকেই বুজিছে, গুণোৎসৱ 2025ৰ শিডিউল সলনি কৰা হৈছে। যোৱাকালি অসম সৰ্বশিক্ষা অভিযান মিছনৰ পেডত সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ সকললৈ গুণোৎসৱ 2025ৰ ৰিভাইজ শিডিউল সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। এই ভিডিঅ'টিত মই আপোনালোকক গোটেইখিনি কথা ভালদৰে জনাবলৈ চেষ্টা কৰিম যে গুণোৎসৱ 2025ৰ ৰিভাইজ শিডিউল সম্পৰ্কীয় যি নিৰ্দেশনা পত্ৰ যোৱাকালি প্ৰেৰণ কৰা হৈছে, সেই নিৰ্দেশনা পত্ৰখনত কি কি সাল সলনি কৰা হৈছে। কিন্তু ইয়াৰ পূৰ্বে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ, এইখন হৈছে গুণোৎসৱ 2025ৰ শিডিউল সম্পৰ্কীয় এখন নিৰ্দেশনা পত্ৰ আৰু এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছিল যোৱা 18 জুলাই 2024 তাৰিখে। আৰু এই নিৰ্দেশনা পত্ৰ অনুযায়ী গুণোৎসৱ 2025 তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে আৰু সেই অনুসৰি প্ৰথম পৰ্যায় 6, 7, 8 আৰু 9 জানুৱাৰী তাৰিখে, গুণোৎসৱৰ দ্বিতীয় পৰ্যায় 18, 20, 21 আৰু 22 জানুৱাৰী তাৰিখে আৰু গুণোৎসৱৰ তৃতীয় পৰ্যায় ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 তাৰিখে অনুষ্ঠিত হ'ব বুলি এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে। লগতে এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে গুণোৎসৱৰ প্ৰথম পৰ্যায়ত 11খন জিলা সামৰি লোৱা হ'ব, গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত 13খন জিলা সামৰি লোৱা হ'ব আৰু গুণোৎসৱৰ তৃতীয় পৰ্যায় 11খন জিলাত অনুষ্ঠিত কৰা হ'ব। আপোনালোকে নিশ্চয়কৈ গম পাইছে যে গুণোৎসৱৰ তৃতীয় পৰ্যায় অনুষ্ঠিত হ'বলগীয়া যিকেইটা দিন আছে তাৰ ভিতৰত 9 ফেব্ৰুৱাৰী 2025 তাৰিখটো হৈছে দেওবাৰ আৰু দেওবাৰে গুণোৎসৱ অনুষ্ঠিত হ'ব বুলি নিৰ্দেশনা প্ৰকাশ পোৱাৰ পিছতে শিক্ষক সমাজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু তাৰ পিছতে যোৱাকালি 30 জুলাই 2024 তাৰিখে অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা গুণোৎসৱৰ ৰিভাইজ শিডিউল প্ৰকাশ কৰা হৈছে আৰু সেই ৰিভাইজ শিডিউলখন ইয়াতে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ। এই ৰিভাইজ শিডিউল মতে গুণোৎসৱৰ প্ৰথম পৰ্যায় 6, 7, 8 আৰু 9 জানুৱাৰী তাৰিখে 11খন জিলাত অনুষ্ঠিত হ'ব, গুণোৎসৱৰ দ্বিতীয় পৰ্যায় 17, 20, 21 আৰু 22 জানুৱাৰী তাৰিখে 14খন জিলাত অনুষ্ঠিত হ'ব আৰু গুণোৎসৱৰ তৃতীয় পৰ্যায় 4, 5, 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে 10খন জিলাত অনুষ্ঠিত হ'ব। এই ৰিভাইজ শিডিউলখন যদি আমি ভালদৰে চাওঁ তেনেহ'লে দেখিম যে গুণোৎসৱৰ প্ৰথম পৰ্যায় আগৰ দৰেই 6, 7, 8 আৰু 9 জানুৱাৰী 2025 তাৰিখে 11খন জিলাত অনুষ্ঠিত হ'ব। তাৰ পিছত ইয়াতে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত কিছু সাল সলনি কৰা হৈছে। আগৰ নিৰ্দেশনা অনুযায়ী গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া দিনকেইটা আছিল 18, 20, 21 আৰু 22 জানুৱাৰী তাৰিখ। কিন্তু এই নিৰ্দেশনা মতে অৰ্থাৎ নতুন নিৰ্দেশনা মতে গুণোৎসৱৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হ'ব জানুৱাৰী মাহৰ 17, 20, 21 আৰু 22 তাৰিখে। লগতে আগৰ নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছিল যে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত 13খন জিলা সামৰি লোৱা হ'ব, কিন্তু নতুন নিৰ্দেশনা মতে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত 14খন জিলা সামৰি লোৱা হ'ব। গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত নতুনকৈ সামৰি লোৱা জিলাখন হৈছে ৱেষ্ট কাৰ্বি আংলং। পূৰ্বৰ নিৰ্দেশনা অনুযায়ী পশ্চিম কাৰ্বি আংলং জিলাত তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু নতুন নিৰ্দেশনা অনুযায়ী পশ্চিম কাৰ্বি আংলং জিলাত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। তাৰ পিছত তৃতীয় পৰ্যায়ত কৰা সাল সলনিটো হৈছে যে পূৰ্বৰ নিৰ্দেশনা অনুযায়ী গুণোৎসৱৰ তৃতীয় পৰ্যায় ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু নতুন নিৰ্দেশনা অনুযায়ী গুণোৎসৱৰ তৃতীয় পৰ্যায় ফেব্ৰুৱাৰী মাহৰ 4, 5, 6 আৰু 7 তাৰিখে অনুষ্ঠিত হ'ব। যিহেতু পশ্চিম কাৰ্বি আংলং জিলাখন তৃতীয় পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈকে নিয়া হৈছে, তো সেয়েহে গুণোৎসৱৰ তৃতীয় পৰ্যায় নতুন নিৰ্দেশনা অনুযায়ী 10খন জিলাত অনুষ্ঠিত হ'ব। লগতে আগৰ নিৰ্দেশনাৰ দৰে বজালী আৰু তামুলপুৰ জিলাত গুণোৎসৱ বৰপেটা আৰু বাক্সা জিলাৰ দ্বাৰাই অনুষ্ঠিত কৰা হ'ব বুলিও এই নতুন নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া আমাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক হিচাপে আমি এই গোটেইখিনি কথা জানিব লাগিব আৰু লগতে আমাৰ লগৰ যিসকল শিক্ষাগুৰু আছে তেওঁলোককো জনাব লাগিব। গতিকে আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে আপোনালোকৰ শিক্ষক বন্ধুসকলে গম পোৱাকৈ এই ভিডিঅ'টি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।